Hello friends, welcome to my channel Bidyut Nath. অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব পলিটেকনিকৰ ফৰ্ম ফিলআপ কেনেকৈ কৰিব পাৰিব থ্ৰু সামৰ্থ পৰ্টেল। যেহেতু এতিয়া সব সামৰ্থ পৰ্টেলৰ থ্ৰু দিয়ে এডমিশনবিলাক হৈ আছে। সো আপোনালোকে কেনেকৈ ফৰ্মটো ফিলআপ কৰিব পাৰিব থ্ৰু সামৰ্থ পৰ্টেল সেইটো চাওঁ বলক, আৰু গোটেই প্ৰচেছটো দেখাম কেনেকৈ আপোনালোকে কৰিব পাৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনত যাব, নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে আপোনাৰ এই পেজটো আহিব। এই যোনটো দেখি আছে আপোনালোকে স্ক্ৰীনৰ আগত এই পেজটো আহিব। এতিয়া বলক এইটো এটা এটাকৈ ফিল আপ কৰোঁ গোটেইখিনি, তাৰপিছত ছাবমিট কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড। চ' মই কেপচাটো এণ্টাৰ কৰিলোঁ, বাকী গোটেই ডিটেইলছ মই এণ্টাৰ কৰিলোঁ, আৰু এতিয়া কেপচাটোৰ যোনটো দেখি আছে এইটো কেপচাটো ভৰাই পেলাই ছাবমিট ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰক। চ' ক্লিক কৰাৰ লগে লগে এইটো মই ছেভ কৰি লওঁ। ক্লিক কৰাৰ লগে লগে এটা OTP যাব ইমেইলত বা কণ্টেক্ট নম্বৰত যিকোনো এটাত। চ' মোৰ OTP আহি গৈছে। OTP দিয়াৰ পাছত আকৌ চেম কেপচাটো এণ্টাৰ কৰিব 452438। ছাবমিট OTPত ক্লিক কৰক। ছাবমিট OTPত ক্লিক কৰাৰ লগে লগে আকৌ চেম আগৰ পেজটোত আহি যাব। তাত আপোনালোকে এটা গ্ৰীণ কালাৰ পপ আপত দেখা পাব এপ্লিকেণ্ট মানে ৰেজিষ্ট্ৰেশ্যন যোনটো নাম্বাৰ হয় সেইটো দেখা পাব। চ' সেইটো কপি কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ পোৱাৰ পাছত তেতিয়া আকৌ লগ ইন অপশ্যনত যাওক। লগ ইন কৰি পেলাই ৰেজিষ্টাৰ্ড ইমেইল আইডিটো এণ্টাৰ কৰিব, যিহেতু মোৰ ছেভ আছে। চ' মই ইয়াত ক্লিক কৰি চ' মোৰ আহি গ'ল। বাকী কেপচা যোনটো এইটো এণ্টাৰ কৰিম, এণ্টাৰ কৰি লগ ইন কৰাৰ পাছত এই ডেছবৰ্ডটো আহিব এনেকৈ। ষ্টেপ 1 হয় প্ৰফাইল কমপ্লিট কৰিব লাগিব, তাৰপিছত প্ৰগ্ৰাম এপ্লাই কৰিব লাগিব, আৰু বাকী যি ফিজ এপ্লিকেবল হ'ব সেই বস্তুখিনি আমি পে'মেণ্ট কৰিব লাগিব। চ' বলক ষ্টেপ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমাৰ কাম হ'ব প্ৰফাইলটো আপডেট কৰিব লাগিব। চ' আপডেটত মোৰ নামৰ ওচৰত যেনেকৈ আপডেট দেখাই আছে, চ' তাত ক্লিক কৰক। যোনখিনি ডিটেইলছ আপোনালোকে দেখা পাই আছে সেইখিনি ব্লাৰ হ'ব, যিহেতু প্ৰাইভেচিৰ কাৰণে এইখিনি মই দেখাব নোৱাৰিম। চ' ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হওক বা বাকী ইমেইল আইডি কণ্টেক্ট নাম্বাৰ সেইবিলাক ব্লাৰ হৈ থাকিব। চ' ফিল আপ কৰাৰ আগতে মই আপোনালোকক ক'ম কি কি বস্তু ফিল আপ কৰিব লাগিব, আৰু ফিল আপ কৰাৰ পাছত মই এই বস্তুখিনি ব্লাৰ কৰি দিম, যিহেতু এটা প্ৰাইভেচিৰ কাৰণে, সেইটো কাৰণে মই ব্লাৰ কৰি দিম। চ' বাকী আপডেট প্ৰফাইলত ক্লিক কৰাৰ লগে লগে জেণ্ডাৰ ছিলেক্ট কৰিব আহিব। জেণ্ডাৰ ছিলেক্ট কৰাৰ পাছত কেটেগৰী আহিব, আৰু ইমেইল আইডি এইবিলাক নিদিলেও হ'ব। য'ত ষ্টাৰ মাৰ্ক আছে, যোনটো ৰেড কালাৰ দি যোনটো ষ্টাৰ মাৰ্ক হয় সেইটো আপোনালোকৰ মেণ্ডেটৰী হয়, সেইটো দিবই লাগিব। আৰু চিটিজেন লাগিব, পাৰ্মানেণ্ট ৰেচিডেঞ্চ আছামৰ হয়, ৰিলিজন, আৰু কিবা ID প্ৰুফ দিব লাগিব। তাৰপিছত মা দেউতাৰ নাম লিখি পেলাই য'ত ৰেড মাৰ্ক আছে সেইখিনি দিলেই হ'ল, বাকী ফিল আপ নকৰিলেও হ'ব। আৰু ইনকাম যোনটো হয় সেইটো ইয়াত ছিলেক্ট কৰিব লাগিব, ইয়াত দেখাই আছে গোটেইখিনি, তাত ছিলেক্ট কৰিব লাগিব। আৰু বাকী আদাৰ কেটেগৰী বা কোটাত হ'লে PWD আছেনে নাই, যদি আছে য়েছ, যদি নাই ন' দিব। মানে ডিচেবিলিটি যদি আছে য়েছ দিব, আৰু যদি নাই ন' দিব। তাৰপিছত এইখিনিত আপোনালোকে নিজে চাই পেলাই আপোনালোকে য়েছ ন' দিব। আৰু স্পৰ্টছ কোটাৰ যদি আছে সেইটোতো আপোনালোকে চাই পেলাই য়েছ ন' দিব। বাকী বেংক ডিটেইলছটো দিব লাগিব, যে ইফ ইউ ডোণ্ট হেভ ইয়ৰ অ'ন বেংক একাউণ্ট প্লিজ প্ৰভাইড ডিটেইলছ অফ ইয়ৰ পেৰেণ্টছ অৰ গাৰ্জেন্স বেংক একাউণ্ট where you would like to receive the refund if any। যদি কিবা ৰিফাণ্ড থাকে, ৰিফাণ্ড যদি কৰিবলগীয়া হয় কিবা এমাউণ্ট, চ' সেই চেম বেংক একাউণ্টতে আপোনালোকৰ ৰিফাণ্ড হৈ যাব। চ' সেইটো কাৰণে বেংক একাউণ্ট ডিটেইলছটো ভালকৈ চাই চিতি এণ্টাৰ কৰিব। আৰু বাকী এড্ৰেছ হ'ল, এড্ৰেছ ইয়াত কৰেছপণ্ডেণ্ট এড্ৰেছ দিব লাগিব, আৰু পাৰ্মানেণ্ট এড্ৰেছ। আৰু কৰেছপণ্ডেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি দুইটা ছেইম হয়, চ' এই যোনটো টিক মাৰ্ক আছে এইটো টিক মাৰ্কত ক্লিক কৰি পেলাই ছেভ এণ্ড নেক্সটত ক্লিক কৰক। চ' বলক এতিয়া ফৰ্মটো ফিল আপ কৰোঁ। আৰু যদি OBC ছিলেক্ট কৰে তেনেহ'লে NCL চাৰ্টিফিকেট লাগিব, নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট। আৰু যদি নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে আপোনালোকে নাজানে, মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত ওলাই থাকিব, আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব কেনেকৈ বনাব লাগে NCL চাৰ্টিফিকেট, বনাই দিম। আৰু যদি মোৰ থ্ৰু দি আপোনালোকে ফৰ্মটো ফিল আপ কৰিম বুলি ভাবে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মই অনলাইনত আপোনালোকৰ PRC হওক বা আপোনাৰ যিকোনো এনি ডকুমেণ্টছ মই অনলাইন এপ্লাই কৰোঁ। চ' যদি মোৰ থ্ৰু দি কৰিব বিচাৰে তো মোক কণ্টেক্ট কৰিব পাৰে আপুনি। চ' মই যে এটা দামী হেৰিকৈ ভৰাই আছোঁ, যিহেতু মোৰ ডিটেইলছ নাই লগত। চ' মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এইখিনি কৰি আছোঁ। বাকী NCL আৰু PRC যোনটো হয় সেইটো আপোনালোকৰ মেণ্ডেটৰী হয়।
ইয়াত চাওক দুটা অপশ্যন আহিছে যেতিয়া আপুনি আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম তেতিয়া চিলেক্ট কৰিব য়েছ তেতিয়া দুটা অপশ্যন আহিব য়েছ বাট এপ্লাইড ফৰ যদি আপোনাৰ আছে অলৰেডি এপ্লাইড হৈ আছে ডকুমেণ্টছটো আপোনাৰ লগত আছে তেনেহ'লে আপুনি য়েছ দিব আৰু যদিও এপ্লাই কৰা নাই আপুনি ইয়াত দিবলৈ মানে আছে কিন্তু আপুনি এপ্লাই কৰিছে তেতিয়া ইয়াত আপোনালোকে এইটো এই বস্তুটো টিক মাৰ্ক দিব লাগিব য়েছ বাট এপ্লাইড ফৰ চ' মই এপ্লাইড ফৰত দি দিছোঁ এপ্লাইড ফৰত হ'লে আপোনাৰ যোনখন আণ্ডাৰটেকিং ফৰ্ম আছিলে সেই আণ্ডাৰটেকিং ফৰ্মখন ছাবমিট কৰিব লাগিব চ' মই জাষ্ট ভৰাই লওঁ পটককৈ স্পৰ্টছ কথা যদি আছে য়েছ দিব আৰু যদি নাই ন' দিব চ' বেংক একাউণ্ট ডিটেইলছ দিব লাগিব এইটো কম্পালচৰি হয় বেংক একাউণ্ট ডিটেইলছটো ইয়াত এণ্টাৰ কৰিব যিহেতু মোৰ দুইটা এড্ৰেছ ছেম হয় চ' মই ইয়াত টিক মাৰ্ক দি দিছোঁ আৰু বাকী ফৰ্মটো ফিল আপ হৈ গ'ল চ' ইয়াত আপোনালোকে দেখা পাই আছে এতিয়া মই ছেভ এণ্ড নেক্সটত ক্লিক কৰিম ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আৰু ইছ্যু এণ্ড টু ছেভ য়েছ ক্লিক কৰিব আপোনালোকে যেতিয়া NCL চাৰ্টিফিকেটটো চিলেক্ট কৰিব মানে OBC NCL চাৰ্টিফিকেট ইয়াত চাৰ্টিফিকেট নাম্বাৰ দিব লাগিব চাৰ্টিফিকেট ইছ্যুইং দিব লাগিব আৰু চাব কেটেগৰীকেইটা এণ্টাৰ কৰিব লাগিব চ' মই এইকেইটা এণ্টাৰ কৰা নাছিলোঁ মানে ইছ্যুইং ডেটটো এণ্টাৰ কৰা নাছিলোঁ সেইটো কাৰণে ইৰৰটো আহিছিল এতিয়া আই হোপ ফিক্স হৈ গ'ল যেতিয়া আপুনি যিকোনো এটা ছেকশ্যন যেতিয়া ফিল আপ কৰাৰ পাছত এটা প্ৰিভিউ অপশ্যন ইয়াত শ্ব' কৰে চ' প্ৰিভিউ অপশ্যনটোত মানে আপোনাক দেখাই গোটেইখিনি বস্তু ঠিকে আছে নাই যদি নাই আপোনালোকে এডিট কৰিব পাৰে বেক টু ডেছবৰ্ডত গৈ বাকী মই ঠিকে আছে চ' প্ৰচিড টু নেক্সট কৰাৰ পাছত আদাৰ ডিটেইলছত আহিব মানে কিবা ছিকনেছ আছে নেকি বা NCC চাৰ্টিফিকেট আছে নে ৰুৰেল হয় নে আৰ্বান হয় এইখিনি আহিব আৰু টিউশ্যন ফি ৱেইভাৰ যদি লাগে য়েছ দিব এইটো দিলে কিন্তু ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ড শ্ব' কৰিব লাগিব আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট আছে যদি দিব আৰু TSL যদি আছে সেইটো হয় যদি TSL কেণ্ডিডেট হয় তেনেহ'লে এইটো দিব TSL ফুল ফৰ্মটো হ'ল টেকনিকেল স্কুল লিভিং চাৰ্টিফিকেট চ' এই কেণ্ডিডেট যদি হয় টেকনিকেল স্কুল লিভিং চাৰ্টিফিকেট TSLৰ ফুল ফৰ্ম হয় যদি হয় তেনেহ'লে য়েছ দিব বা ন' দিব আপোনালোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি হয় এইখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব চ' মই পটককৈ ফৰ্মটো ফিল আপ কৰি লওঁ গোটেইখিনি দিয়াৰ পাছত ছেভ এণ্ড নেক্সট কৰক ছেভ এণ্ড নেক্সট কৰাৰ পাছত ছেম যেনেকৈ মই কৈছিলোঁ এটা ছেকশ্যন ফিল আপ কৰাৰ পাছত এটা প্ৰিভিউ শ্ব' কৰে সেই প্ৰিভিউটো দেখাই থাকিব চ' চাই পেলাই যদি চব ঠিক আছে তেনেহ'লে প্ৰচিড টু নেক্সট কৰক প্ৰচিড টু নেক্সট কৰাৰ পাছত এতিয়া আপলোডৰ অপশ্যনত আহিল আপলোড কৰিব লাগিব ফটো ছিগনেচাৰ আৰু যি ডকুমেণ্টছ হয় সেইখিনি লাগিব ইয়াত কি ডকুমেণ্টছ দেখাই আছে মই কৈ আছোঁ আৰু ফটোৰ চাইজটো আপোনালোকৰ 10 KB মিনিমাম আৰু মেক্সিমাম 500 KB লৈকে যাব পাৰে 500 KB যদি ওপৰত হয় নহ'ব আৰু 10 KB তলত হ'লে নহ'ব চ' এই দুটা ৰেঞ্জৰ ভিতৰতে আপোনালোকৰ থাকিব লাগিব চ' ডকুমেণ্টছ লাগিল ফটো ছিগনেচাৰ কাষ্ট চাৰ্টিফিকেট এলং উইথ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট চ' এইটো আপোনালোকৰ মই কৈছোঁ নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট চ' যদি এপ্লাই কৰিব নোৱাৰে বা নাজানে মোক কমেণ্ট কৰিব মোক কণ্টেক্ট কৰিব মই এপ্লাই কৰি দিম আৰু এইখিনি লাগিব TGL চাৰ্টিফিকেট ছেম হয় নন ক্ৰিমিলিয়াৰ আৰু ID প্ৰুফ যিকোনো এটা PRC যদি আছে দিব আৰু যদি এপ্লাই কৰিছে তেনেহ'লে আণ্ডাৰটেকিং যোনটো চাৰ্টিফিকেট হয় সেইখন এণ্টাৰ কৰিব আৰু ইনকাম চাৰ্টিফিকেট যিহেতু মই ফি ৱেইভাৰ চিলেক্ট কৰিছিলোঁ চ' ইনকাম চাৰ্টিফিকেট লাগিব ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই দ্য অথৰিটি নট বিল' দ্য ৰেংক অফ ৰেভিনিউ চাৰ্কেল অফিচাৰ চ' বলক মই ডিটেইলছখিনি আপলোড কৰি লওঁ চ' যিকোনো ডকুমেণ্টছ আপলোড কৰিব হ'লে চিলেক্ট ফাইলত ক্লিক কৰিব চিলেক্ট ফাইলত ক্লিক কৰি য'ত আপোনালোকৰ ফাইলটো আছে মোৰ ফাইলটো ডেস্কটপত আছে চ' মই ডেস্কটপত যাম যোৱাৰ পাছত যোনটো ফাইল হয় ফাইলটো চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছত ষ্টাৰ্ট আপলোড যোনটো হয় তাত ক্লিক কৰিব চ' ফাইনেলি মোৰ গোটেইখিনি ফটো আপলোড কৰি হৈ গ'ল মানে ডকুমেণ্টছ আৰু ডকুমেণ্টছ যি লাগেতো গম পালে আপোনাৰ ফটো লাগিব ছিগনেচাৰ লাগিব PRC আৰু কাষ্ট চাৰ্টিফিকেট নন ক্ৰিমিলিয়াৰ আৰু ID প্ৰুফ লাগিব আৰু যদি PRC নাই তেনেহ'লে আণ্ডাৰটেকিং মানে PRC যদি এপ্লাই কৰি থৈছে তেনেহ'লে আণ্ডাৰটেকিং ফৰ্মটো দিব আৰু যদি PRC আছে তেনেহ'লে সেইখন আপলোড কৰিব আৰু যদি ফি ৱেইভাৰ চিলেক্ট কৰে তেনেহ'লে ইনকাম চাৰ্টিফিকেট লাগিব চ' এতিয়া মোৰ এইখিনি ফিল আপ কৰি হৈ গ'ল মই এতিয়া ফাইনেল প্ৰিভিউত যাওঁ চ' এইটো এটা প্ৰিভিউ দেখাব গোটেইখিনি প্ৰফাইলৰ পৰা ধৰি আপুনি যি ফিল আপ কৰিলে এটা প্ৰিভিউ দেখাব চ' ঠিক আছে মই ছাবমিট এণ্ড লক কৰাৰ পাছত কিন্তু আপুনি এডিট কৰিব নোৱাৰিব চ' মই ছাবমিট এণ্ড লক কৰিছোঁ যিহেতু মই কনফাৰ্ম কৰিছোঁ কনফাৰ্ম এণ্ড লক এতিয়া হৈ গ'ল প্ৰফাইল ছেকশ্যন ক্লিয়াৰ হৈ গ'ল এতিয়া আমি কৰিম আপোনালোকৰ চিলেক্ট প্ৰগ্ৰাম চ' মই প্ৰগ্ৰাম চিলেক্ট কৰিছোঁ ডিপ্ল'মা প্ৰগ্ৰাম
ইয়াত আহিব ইয়াত 3 years ইঞ্জিনিয়াৰিংটো চিলেক্ট কৰিছোঁ ইন পলিটেকনিক সো বাকি ইনষ্টিটিউশনবিলাক ইয়াত আহিব কোনটো ইনষ্টিটিউশনত আপোনালোকে ল'ম বুলি ভাবে ইয়াত প্ৰিফাৰেন্সটো দিব পাৰে কোনটো ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব পাৰে বা সেকেন্ড প্ৰিফাৰেন্স আপোনালোকে দিব পাৰে তিনটা সিলেক্ট কৰিব লাগিব সো মই তিনটা পটাপট যিকোনো সিলেক্ট কৰিলো আপোনালোকে ইয়াৰ পৰা লিষ্টত বহুতখিনি আছে চাই ভালকে চাই পেলাই আপোনালোকে টোটাল 79 টা আছে 79 খন কলেজ আছে ইউনিভাৰ্সিটি আছে সো আপোনালোকে ইয়াত ভালকে চাই পেলাই ফিল আপ কৰিলো মানে ফৰ্মটো ফিল আপ কৰিব মানে কেনেকৈ আপুনি কলেজটো সিলেক্ট কৰিব ইয়াত নট ইন্টাৰেষ্টেড অপশনটো আছে সো ইয়াত ক্লিক কৰাৰ লগে লগে এটা প্ৰিফাৰেন্সৰ লিষ্ট আহি যাব ইয়াৰ পৰা আপোনালোকে দিব পাৰে কোনটো প্ৰিফাৰেন্সত কোনখন কলেজ আপোনালোকে প্ৰথম ৰাখিব বিচাৰে ঠিক আছে সো ঠিক আছে মই তিনিখন সিলেক্ট কৰিলো মিনিমাম তিনিখন সিলেক্ট কৰিবই লাগিব সো মোৰ এখিনি হ'ল সো এতিয়া বাকি এটো প্ৰসেস আপোনালোকে গম পালে চাগে সো বলক নেক্সট স্টেপত যাও প্ৰসিড এটা প্ৰিভিউ যেহেতু মই কৈছো প্ৰিভিউ দেখাই বুলি সো এটো প্ৰিভিউ হয় সো আকৌ মই নেক্সটত ক্লিক কৰিলো ক্লিক কৰাৰ পাছত এতিয়া পাৰ্সোনাল ডিটেইলছ প্ৰিভিউ দেখাই আছে সো এটো কৰি দিও নেক্সট যেহেতু আমি অলৰেডি ফিল আপ কৰিলো একাডেমিক ডিটেইলছ ভৰাব লাগিব এতিয়া ক্লাস 10 আৰু 12 ক্লাস 10 ৰ যি হয় মাৰ্কস বা মাৰ্কসৰ পৰা ধৰি গুটেখিনি ভৰাব লাগিব আৰু ক্লাস 12 ৰ যদি এটো ষ্টাৰ মাৰ্ক নাই ভৰালে ভৰাব পাৰে নভৰালে ইকুৱেশ্যন নাই সো এখিনি পটককে ভৰাই লওঁ ইয়াত চাই লব I have successfully completed my qualification examination in single sitting yes I do not have any grace mark in maths yes I do not have any grace mark in science so এটো ক্লিক কৰক যদি আপোনালোকৰ ক্লাস 12 পাস হয় তাৰ পিছতো আপোনালোকে পলিটেকনিকত পঢ়িবৰ কাৰণে যদি ফৰ্ম ফিল আপ কৰি আছে তেনেহলে 12 ৰ ডিটেইলছও ভৰাব ইয়াত ঠিক আছে সাবমিট হৈ গল যদি আপোনালোকে 10 পাস কৰি পেলাই কৰি আছে তেনেহলে 10 ৰটো ভৰালে হ'ল আৰু 12 ৰ পিছত যদি আপোনালোকে পলিটেকনিক যাম বুলি ভাবে তেতিয়া আপোনালোকে 12 ৰ ডিটেইলছও এন্টাৰ কৰিব লাগিব সো নেক্সট আদাৰ ডিটেইলছ অলৰেডি আমি ভৰাই থৈছো নেক্সট সো ডকুমেন্টস গুটেখিনি দিয়া আছে ইয়াত খালি ক্লাস 10 ৰ মাৰ্কশিটখন দিব লাগিব আৰু সাৰ্টিফিকেটখন এটা পিডিএফত দিব লাগিব বা যেনেকৈ হয় তেনেকৈ আপোনালোকে দিব পাৰে কৰিলো এতিয়া ফাইনেল প্ৰিভিউ কৰিম ফাইনেল প্ৰিভিউত গুটে A to Z যি আপোনালোকে ফিল আপ কৰিলে কলেজ ইউনিভাৰ্সিটি যি হয় যোনকেইটা প্ৰিফাৰেন্স দিলে সিলেক্ট কৰিলে হেজ গুটেখিনি ডিটেইলছ A to Z আপোনালোকৰ ইয়াত স্ক্ৰিনত শো হ'ব সো মই এটা চাই দিছো সো ইমান চাব নালাগে যেহেতু মই আপোনালোকক জাস্ট দেখাবৰ কাৰণে ফৰ্মটো ফিল আপ কৰিলো তাৰ মই এটা সাবমিট কৰিম সাবমিট কৰাৰ পাছত এনেকৈ গুটেখিনি ডিটেইলছ আহিব আৰু এটা পেমেন্ট ইয়াত মই যোনখিনি ডিটেইলছ মই এন্ট্ৰি কৰিলো গুটেখিনি একদম প্ৰফাইলৰ পৰা ধৰি গুটে সাবজেক্ট সিলেকশন বা সৰি প্ৰগ্ৰাম সিলেকশন বা গুটেখিনি যিখিনি ডিটেইলছ মই ভৰালো সো ইয়াত এটা অপচন আহে চেকিংৰ কাৰণে চেক বক্স সো মোৰ সব ঠিক আছে না নাই যদি সব ঠিক আছে তেনেহলে ইয়াত টিক মাৰ্ক দি যাব মোৰ নিচিনাকে যেনেকৈ মই টিক মাৰ্ক দি আছো তেনেকৈ গুটেইটাত চেক বক্সত চেক কৰি যাব লাগিব মই চেক কৰিলো আৰু তাৰ পাছত আপোনালোকৰ পেমেন্ট গেটৱে অপচন আহিব পেমেন্ট গেটৱে এতিয়া মই নকৰো যেহেতু মই জাস্ট আপোনালোকক দেখাবৰ কাৰণে ফৰ্মটো ফিল আপ কৰিলো আকৌ আপোনালোকে বুজি পালে কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে বা কোনকিটা স্টেপত কি কেনেকৈ ভৰাব লাগে ডিটেইলছ মই আপোনালোকক অনলাইন লাইভ কৰি পেলাই মই আপোনালোকক দেখাই দিছো সো A to Z অপচন আপোনালোকে গম পাইছে এতিয়া কেনেকৈ কি কোনটো জায়গাত কি ফিল আপ কৰিব লাগে তাৰ পাছতো যদি কিবা ডাউট থাকে মোক আপোনালোকে কমেন্টত কমেন্ট কৰিব পাৰে কমেন্ট বক্স ওপেন আছে 24/7 সো আপোনালোকে কমেন্ট কৰিব পাৰে আৰু মোৰ ফেসবুকতো আপোনালোকে কন্টাক্ট কৰিব পাৰে বা ইনষ্টাগ্ৰাম আইডি BIIDYUT1 তাতো আপোনালোকে মোক টেক্সট কৰিব পাৰে বা DM কৰিব পাৰে ঠিক আছে সো লাষ্টত যদি লাষ্টত এটাই কম এতিয়া এটো যেহেতু পলিটেকনিকৰ ফৰ্ম ফিল আপ কৰিলো থ্ৰু সামাৰ্ট পোৰ্টেল আৰু যেহেতু এতিয়া যিকোনো এখন কলেজত এডমিশন ল'ব হলে আপোনালোকে সামাৰ্ট পোৰ্টেলৰ থ্ৰু দিয়ে কৰিব লাগিব সো যদি আপোনালোকক যদি লাগে সামাৰ্ট পোৰ্টেলৰ থ্ৰু দি কেনেকৈ বেলেগ কলেজ মানে যোনটো আমাৰ UG হক বা PG হক কৰিবৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগে কেনেকৈ ফৰ্ম ফিল আপ কৰে সো সেই বস্তুখিনি যদি আপোনালোকে জানিব বিচাৰে মোক কমেন্ট কৰিব মই তাৰ কাৰণে এটা ভিডিও বনাই দিম সো আশা কৰো গুটেখিনিতে বুজিলে আৰু লাষ্টত এটাই কম যদি ফৰ্মটো ফিল আপ কৰিব আপোনালোকে নোৱাৰে বা কিবা ডাউট থাকে মোক মোৰ থ্ৰু দি যদি ফৰ্মটো ফিল আপ কৰিব বিচাৰে সো মোৰ কন্টাক্ট ডিটেইলছ ডেসক্ৰিপচনত থাকিব তাৰ পৰা আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে মোৰ থ্ৰু দি যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰে আৰু মোৰ থ্ৰু দি এনি ডকুমেন্টছ আপোনালোকে এপ্লাই কৰিব পাৰিব কাষ্ট সাৰ্টিফিকেট হওক বা NCL সাৰ্টিফিকেট হওক
PRC হওক ইনকাম চাৰ্টিফিকেট হওক এনি ডকুমেণ্টছ মোৰ থ্ৰুদি যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট ডিটেইলছ মোৰ ডিছক্ৰিপশ্যনত থাকিব আৰু কিবা ডাউট থাকিলে মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও শিকিব পাৰিলে বুজিব পাৰিলে আৰু এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ পাম হেভ এ নাইচ ডে জয় হিন্দ